গুড মৰ্ণিং এভৰিৱান, সকলোৰে ভালনে? আমাৰ ভালেই আৰু ৰাতিপুৱা এইফালে খোৱাৰ পৰা উঠি আহিলোঁ। এয়া ককা ভেজিটেবল চন্দ্ৰতাপ দিছে মোৰ মানুহজন, খুৰা আৰু পেহাই। তাৰপাছতে এয়া নাপিত আহিছে, খুৰা আৰু দেউতাহঁতৰ চুলি কাটিব। আৰু তাৰপাছতে এয়া বামুণ আহিছে, বামুণ আহি ইয়াৰ পৰা আশীৰ্বাদ কৰিছে। ভিডিঅ' কৰিছোঁ এইকাৰণে যে এইখিনি মুহূৰ্তখিনি সাঁচি ৰাখিব বিচাৰিছোঁ। ককাক আমি চবেই ভাল পাইছিলোঁ, বহুত ভাল মানুহ আছিলে, চবৰে মৰমৰ আছিলে ককা। আমি জন্ম হোৱাৰ পৰা আজিলৈকে ঘৰৰ কাকো তেনেকৈ ঢুকুৱাই পোৱাই নাই, মানে কোনো মৰা দেখা নাই আজিলৈকে। কিন্তু আমাৰ ককাকে আমি ফাৰ্ষ্ট দেখিছোঁ আজি 28 বছৰ হ'ল মই জন্ম হোৱা, কিন্তু তেনেকুৱা কোনো মুহূৰ্ত পোৱা নাই। এইবাৰে পাইছোঁ এনেকুৱা ফাৰ্ষ্ট কোনোবা ঢুকুৱা নিজৰ মানুহ। তাৰপাছতে এয়া ভকত আহিলে, প্ৰসাদ দিলে, পুথি পঢ়িলে আৰু গোপিনী ভকত আহিলে, সকলোৱে মিলি প্ৰসাদ খাইছে। আজি দহা আৰু এয়া ময়ো খালোঁ প্ৰসাদ, আৰু ভিতৰতো এয়া মানুহ বহি আছে। তাৰপাছতে আজি যিহেতু বৰতীয়া ভাতে খাব লাগিব, সেয়া পেহীয়ে মই মিলি পেলাই এয়া ভাত ৰান্ধিছোঁ। তাৰপাছতে আমি এতিয়া এয়া ককালৈ ভাত লৈ আহিছোঁ, যেনেকৈ যিহেতু সদায় দিয়া গৈ আছে। মই যিহেতু পোৱা নাছিলোঁ, আজি পাইছোঁ, সেইকাৰণে ময়ো আহিছোঁ লগতে দিবলৈ, সেৱা কৰি যাওঁ আৰু। তাৰপিছতে এয়া আইতা, মা, খুৰা, দেউতা এনেকৈ সকলো বহিছে খাবৰ কাৰণে। আৰু এয়া আমাৰ ককা দেখিছেনে ইমান ধুনীয়াকৈ বহি আছে। তাৰপাছতে এয়া পেহীহঁতে খাবলৈ বহিছে, আৰু এইফালে মানুহজন, পেহা আৰু ভণ্টিৰ হাজবেণ্ড তিনিওজন গৈছিলে কলপাত কাটিবৰ কাৰণে। এয়া কলপাত কাটি এনেকৈ ঢাকি লৈ আহিছে। তাৰপিছতে আমি এয়া খাবলৈ বহিছোঁ এনেদৰে বইল পাপৰ এখনো মানে পুৰি লৈছোঁ। আমি যিহেতু খাব পাৰে, নাতিনীহে বিয়া হোৱা, সেইকাৰণে আমি বাৰু খাইছোঁ, বেলেগ কোনেও নাই খোৱা। এনেকৈ এয়া খাব লৈছোঁ। তাৰপাছতে এতিয়া সন্ধিয়া হ'ল, সকলো বহি আছে জুইৰ কাষতে, এনেকৈ জুইডাল ধৰি লৈ ৰভাৰ তলতে। আৰু এইফালে ওচৰৰ খুৰী এজনীয়ে মিঠৈ কাটি আছে, ৰাতিপুৱা যিহেতু কাইলৈ শ্ৰাদ্ধ আছে কৰম। আৰু এইফালে তামোল কাটিছে।